মই প্ৰথমে আমাৰ এই বিজয় যে মইনী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ আমাৰ মিত্ৰজোঁটৰ আমাৰ এটা ডাঙৰ সাফল্য, এটা বিজয় আমি লাভ কৰিলোঁ। ইয়াৰ বাবে আমি বিজয় উৎসৱ আমি আমাৰ ভাৰতীয় সৈনিকসকলৰ আমি উৎসৰ্গা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি আহ্বান আছিলে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ আমাৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জয় হোৱাৰ পিছত আমি কোনো বিজয় উৎসৱ বা আমাৰ ক'তো ভোজ বা ক'ৰবাত প্ৰীতি ভোজ বা ক'ৰবাত আতচবাজি বোম ফুটাব নালাগে, প্ৰচেছন ৰেলী শোভাযাত্ৰা কৰিব নালাগে। এয়া আমাৰ এটা ডাঙৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত লৈছিল। আৰু যিসকল আমাৰ অসমৰে সন্তান আমাৰ শৰ্মা ডাঙৰীয়াকে লৈ আমাৰ ভাৰতবৰ্ষৰ কেইজন সন্তানে ইতিমধ্যে প্ৰাণ দিছে, তেওঁলোকৰ পৰিয়ালৰ কথা, তেওঁলোকৰ পৰিয়ালৰ সকলো কথা মনত আনি পেলাই আমি যেন এইসমূহ বিজয় উৎসৱ পালন নকৰোঁ। এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি মহানুভৱতা প্ৰদৰ্শন কৰি পেলাই আমাক পৰামৰ্শ দিলে, তেখেতসকলে অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ এই কথা লৈ পেলাই আমাৰ যিসকল প্ৰাৰ্থী বিভিন্ন কাৰণত তেওঁলোকে আজি উৎসৱ পালন কৰা লৈ পেলাই টকা সংগ্ৰহ কৰিছিল, কমেও 10,000, 15,000, 20,000 সকলোৱে আমাক দান দিলে। আৰু আজিৰ তাৰিখত আমি প্ৰায় 3 লাখ মান টকা আমাৰ একাউণ্টত জমা হৈছিল। এই 3 লাখ টকা আমি ভাৰতীয় সৈন্য বাহিনী নেশ্যনেল ডিফেন্স ফাণ্ডলৈ আমি এই 3 লাখ টকা চেক অলপ পিছতে প্ৰদান কৰিম। আমি আমাৰ বিজয় উৎসৱ আমাৰ মইনী সমষ্টিত আমাৰ প্ৰাৰ্থীসকলে কোনো পালন নকৰে। এই টকা আমাৰ যি হয়তো বোম ফুটালেহেঁতেন, প্ৰীতি ভোজ খালেহেঁতেন, এই টকাবোৰ আমি নেশ্যনেল ডিফেন্স ফাণ্ডলৈ আমি আগবঢ়াব গৈ আছোঁ। এইখিনিতে এই নিৰ্বাচনত বহু কথা পোহৰলৈ আহিছে। প্ৰথমটো যদি আমি ক'বলৈ যাওঁ, ইয়াত আমাৰ কংগ্ৰেছৰ 2 এজন এতিয়াও চিনাকি আছে। তেওঁলোকক সুধিছিলোঁ তোমালোকে ইমান শোচনীয় পৰাজয় কেলৈ হ'ল। তেওঁলোকে এইটোৱে কৈছে দুখ আক্ষেপ মনেৰে যে তেওঁলোকৰ সাংসদজনক তেওঁলোকে জিকাই পঠালে হয়, কিন্তু এবছৰ ধৰি তেওঁলোকে বিভিন্ন সময়ত ক'ৰবাত দুৰ্গা পূজা পাতিছিল, ক'ৰবাত ভাওনা, ক'ৰবাত শংকৰ জন্মোৎসৱ ৰাস পাতিছিল, ক'ৰবাত জ্যেষ্ঠ নাগৰিকৰ সভা বা তেওঁলোকে বিভিন্ন বিদ্যালয়ত মহাবিদ্যালয়ত উৎসৱসমূহ পাতিছিলে। বহু আশাৰে সাংসদজনক ৰাইজক কৈ দিছিল যে সাংসদজন আহিব, কংগ্ৰেছৰ সাংসদজন গৌৰৱ গগৈ, কিন্তু অনুষ্ঠানবোৰলৈ নাহে। কিবা এটা টকা অলপ পঠিয়াব নেকি, ৰাইজে টকা সংগ্ৰহ কৰি অনুষ্ঠানবোৰ পাতিছে, টকাও নিদিয়ে বুলি এই আক্ষেপ মনেৰে কংগ্ৰেছ দলৰ নেতৃবৰ্গই যেতিয়া আমাক মনেৰে কৈছিল বোলে আমাৰ ইয়াতকৈ আৰু শোচনীয় পৰিস্থিতি আমাৰ আহিব গৈ আছে, তেওঁলোকে দুখ আক্ষেপেৰে কৈছিল। এইটো মই কোৱা কথা নহয়। আৰু সাংসদজনৰ আজিৰ তাৰিখত যি সামান্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰশ্ন সুধিছিলে, সাধাৰণ প্ৰশ্ন, এতিয়া মুখ্যমন্ত্ৰীৰ পিছতে এতিয়া সৰ্বসাধাৰণ ৰাইজে সুধিছে। এতিয়া আমিও জানিব বিচাৰিছোঁ প্ৰকৃতত বিয়া পতাৰ পিছত 12-13 বছৰ পিছলৈকে তেওঁ সহধৰ্মিনীগৰাকীক এতিয়ালৈকে ভাৰতীয় নাগৰিক কৰিলে নাই। 2টি সন্তান, এই 2টি সন্তানক ভাৰতীয় নাগৰিক কৰিলে নাই। এই সামান্য প্ৰশ্নবোৰ পাকিস্তানত গৈছিল নাই, তেওঁ উত্তৰ দিব নোৱাৰে। আৰু ইয়াত আপোনাৰ ৰাজপথত তেওঁ প্ৰচাৰ অভিযান চলালে, তেওঁ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলায়ো ৰাইজে তেওঁৰ কথা নুশুনিল। কাৰণ এই এবছৰতে তেওঁৰ যিটো জনপ্ৰিয়তা হ্ৰাস পোৱাটো এইটোৱে বুজায় যে কংগ্ৰেছ দলটো প্ৰায় এক প্ৰকাৰে নোহোৱা এটা ছবি আমি দেখা পাইছোঁ। সমান্তৰালভাৱে যদি চাব যোৱা যায়, ইয়াত ফিতাহী মাৰি কথা কোৱা অখিল গগৈ ডাঙৰীয়াৰ যি নিজৰ গাঁও, য'ত মাক আজিও বৰ্তমান মইনী সমষ্টিৰ লোকখন গাঁৱত থাকে, পূবলেং গাঁও পঞ্চায়তৰ অধীনত, সেই গাঁৱৰ লোকসকলে তেওঁৰ কথা নুশুনিল। অৰ্থাৎ তাত তেওঁ ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীগৰাকীও জিকাব নোৱাৰিলে ৰাইজৰ দলৰ এই নেতাগৰাকীয়ে, চৌকল নেতাগৰাকীয়ে তেওঁ ৱাৰ্ড মেম্বাৰ এজন জিকাব নোৱাৰিলে, বা আঞ্চলিক পঞ্চায়ত জিলা পৰিষদটো দূৰৰ কথা। সেইকাৰণে ৰাইজৰ দল যে ইয়াত শূন্য হৈ পৰিল, কংগ্ৰেছ দল যে শূন্য হৈ পৰিল, এটা সুন্দৰ ছবি এই নিৰ্বাচনত আমি দেখা পালোঁ। অৱশ্যে ঠিক এই নিৰ্বাচনত কিন্তু আমাৰ দায়িত্ব বহুত বৃদ্ধি কৰিলে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ আমাৰ NDA মিত্ৰজোঁটৰ আমাৰ প্ৰাৰ্থীসকলৰ জয়টো মই প্ৰাৰ্থীসকলক আজি একো দিব পৰা নাই। মুখ্যমন্ত্ৰী যিহেতু নিৰ্দেশনা দিছিল যে কোনো আনন্দ উল্লাস কৰিব নালাগে, আমি মাথো গামোচা এখনেৰে তেওঁলোকক সমন্বয় জ্ঞাপন কৰি এইটোৱে ক'ব বিচাৰিলোঁ যে অহংকাৰী ভাৱ নানিব, একেবাৰে ঠাণ্ডা মগজৰে একদম তল পৰি পেলাই ৰাইজৰ মাজত থাকি পেলাই কাম কৰি যাব। আৰু এতিয়া আপোনালোকে শুই থকা সময় নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশনা দিছে, যদি ক'ৰবাত যুদ্ধকালীন পৰিৱেশ এটা সৃষ্টি হয়, পুনৰাবৃত্তি হয়, তেতিয়া আমি আমাৰ হয়তো ভাৰতীয় সৈনিকসকলৰ কাৰণে আমি প্ৰদান কৰিব লগা হ'ব পাৰে। ক'ত আপোনালোকৰ তাত যুৱকসকল আছে, ইচ্ছুক ৰক্তদাতাসকলৰ নাম, তেওঁলোকৰ মোবাইল নাম্বাৰ, তেওঁলোকৰ কি গ্ৰুপৰ তেওঁলোকৰ ৰক্ত, সেইটো আপোনালোকে তালিকা প্ৰস্তুত কৰক। এতিয়া শুব নোৱাৰে, জিকিলে এতিয়া জিৰণি ল'ব নোৱাৰে। দ্বিতীয়তে ক'ত আৰ্মি সৈন্য বাহিনীত কৰ্মৰত লোক আছে আমাৰ মইনী সমষ্টিৰ বিভিন্ন গাঁৱত, বাগানত, চহৰ অঞ্চলত, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰক, তেওঁলোকৰ ঘৰত খা খবৰ লোৱা আপোনালোকে আৰম্ভ কৰক। আৰু এনেধৰণৰ আমাক যিসমূহ বিজয় প্ৰাৰ্থী তেওঁলোকক আমি নিজৰ মানৱতাৰ খাতিৰত কৰ্মত তেওঁলোকক নিয়োজিত হ'বৰ কাৰণে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ।